হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ ফাইনেল দি আছিলা, তেওঁলোকৰ কাৰণে আজি মই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত তোমালোকৰ এনভাইৰনমেণ্টেল এডুকেশ্যনৰ তোমালোকৰ যিহেতু আমি সকলোৱে জানো যে এনভাইৰনমেণ্টেল এডুকেশ্যনটো তোমালোকৰ আৰ্ট, ছায়েন্স, কমাৰ্চ এণ্ড ভকেশ্যনেল গোটেই 4টা ষ্ট্ৰীমৰ কাৰণে তোমালোকক প্ৰয়োজন হয়। এখন কম্পালচৰি ছাবজেক্ট হয়, এখন ছবি দিবই লাগিব। গতিকে আমি এই ছাবজেক্টটোৰ কেনেকুৱা ধৰণৰনো কুৱেশ্যন আহে তোমালোকৰ মনত তেনেকুৱা ধৰণৰ এটা ভাৱ আহি আছে চাগে। তোমালোকক মই আজি ইয়াৰ মানে ফুল মাৰ্কছ কিমান আহে আৰু সেইটো চাই লোৱা। তোমালোকে ফুল মাৰ্কছ আহে তোমালোকৰ 40 মাৰ্কছ, তাৰে তোমালোকৰ 5 মাৰ্ক হ'ব 12, সময় 2 আৱাৰ্ছ থাকে। আৰু তোমালোকৰ ইয়াৰে আমাৰ মানে 1 মাৰ্কৰ আহিব তোমালোকৰ 5টা কুৱেশ্যন, তাৰপিছতে 1 মাৰ্কছৰ আকৌ 3টা কুৱেশ্যন তোমালোকৰ এক্সট্ৰাকৈ থাকিব তোমালোকৰ সেইটোত। আকৌ 2 মাৰ্কছৰ কাৰণে তোমালোকৰ থাকিব তোমালোকৰ 5টা, তাৰপিছত 3 মাৰ্কছৰ থাকিব তোমালোকৰ 4টা, মানে 1+2কৈ থাকিব তাত, আৰু 4 মাৰ্কৰ 5 মাৰ্কৰ থাকিব তোমালোকৰ 2টা, 10 নম্বৰ, হয়নে নহয়? এনেকৈ তোমালোকৰ পেপাৰখন মানে ভগোৱা থাকিব। আৰু এতিয়া আমি পেপাৰখন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি তাকে চাই ল'ম। তোমালোকৰ ফাৰ্ষ্ট আমাক দিছে কি প্ৰথম প্ৰশ্নটো দিছে জিনগত জৈৱ বৈচিত্ৰ্যৰ সংজ্ঞা দিয়া। তাৰপিছত দিছে তোমালোকৰ SDRFৰ সম্পূৰ্ণ ৰূপটো লিখা, খাদ্য শৃংখল কি, অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা, পৰিস্থিতিতন্ত্ৰ মানে কি, এইখিনি কুৱেশ্যন আহিছে। তাৰপিছত আহিছে কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। তাৰপিছত আহিছে পৃথিৱীৰ কঠিন স্তৰটো কি। তাৰপিছত নেক্সট দিছে বায়ুমণ্ডলৰ ডেছ স্তৰত অৰ্জন পোৱা যায়। তাৰপিছত দিছে ডায়েৰিয়া হ'ল এবিধ ডেছ ৰোগ। তাৰপিছত দিছে লকটক হ্ৰদ ডেছত আছে। এইখিনি ধৰণৰ কুৱেশ্যন এনেকুৱা। তাৰপিছত তোমালোকৰ নেক্সট দিছে তোমালোকৰ ভেকুলী হ'ল পৰিস্থিতিতন্ত্ৰৰ ডেছ স্তৰৰ উপভোক্তা। নেক্সট বাধ্যতামূলক পথচিহ্নসমূহ সাধাৰণতে ডেছ আকৃতিৰ হয়। তাৰপিছত চমু বৰ্ণনা দিয়া যিকোনো 5টাৰ দিছে, চমু টোকা লিখিব দিছে, তাৰমানে খাদ্যজাল, জলবায়ু পৰিৱৰ্তন। নেক্সট দিছে তোমালোকক বাস্তৱবিদ্যা পিৰামিড। নেক্সট দিছে অন্তঃসংৰক্ষণ, ভূমি প্ৰদূষণ, পৌষ্টিক স্তৰ, বন্যপ্ৰাণী সুৰক্ষা 1972, অসমৰ জৈৱ বৈচিত্ৰ্য। এইখিনিৰ ওপৰত তোমালোকৰ এনি 5টা লিখিব দিছে আমাক, হয়নে? তাৰপিছতে দিছে তোমালোকৰ সংজ্ঞা দিয়া আৰু পাৰ্থক্য লিখা, উপভোক্তা আৰু বিয়োজকৰ মাজত সংজ্ঞা লিখি পাৰ্থক্য লিখিব দিছে, খাদ্য শৃংখল আৰু খাদ্যজাল, প্ৰদূষক আৰু প্ৰদূষণ, বায়ুমণ্ডল আৰু জীৱমণ্ডল, ছিট বেল্ট আৰু হেলমেট। তাৰপিছতে নেক্সট তোমালোকক দিছে পথ ৰেখাংকন আৰু জেব্ৰা ক্ৰছিং, এইবিলাকৰ ওপৰত দিছে, প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ ওপৰত পাৰ্থক্য লিখিব দিছে। ইয়াৰ পৰা তোমালোকৰ যিকোনো 4টা আহিছিলে। নেক্সট তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া যিকোনো 2টাৰ। ইয়াত দিছে অজন স্তৰৰ ক্ষয়ৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰা, আৰু বায়ুমণ্ডলৰ বিভিন্ন কাৰণসমূহ, বায়ু প্ৰদূষণৰ বিভিন্ন কাৰণসমূহ বৰ্ণনা কৰিবলৈ দিছে। নেক্সট তোমালোকক আৰু এটা দিছে তোমালোকক গোলকীয় উষ্ণতা বুলিলে কি বুজা আৰু ইয়াৰ প্ৰতিফলন উল্লেখ কৰা। নেক্সট দিছে দুৰ্যোগ ব্যৱস্থাপনাত ছাত্ৰ ছাত্ৰীৰ ভূমিকা কেনেকুৱা ধৰণৰ। তাৰপিছত দিছে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ লিখা। এইখন পেপাৰত তোমালোকৰ এইখিনি কুৱেশ্যন দিছিলে। নেক্সট তোমালোকে বেলেগ এখন পেপাৰ চোৱা। এইখন পেপাৰত তোমালোকক দিছিলে যে পৰিৱেশৰ যিকোনো এটা উপাদানৰ নাম উল্লেখ কৰা, পৰিৱেশৰ 4টা অংশৰ যিকোনো এটাৰ নাম উল্লেখ কৰা, কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ এটা উদাহৰণ দিয়া, প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ বেক্টেৰিয়া আৰু ফাংগাছক কি ধৰণৰ উপভোক্তা বুলি গণ্য কৰা হয়, অজন স্তৰৰ ক্ষয় সাধন কৰা মুখ্য গেছবিধৰ নাম কি, ভাৰতবৰ্ষত সংঘটিত হোৱা এটা মুখ্য খনি দুৰ্ঘটনা উল্লেখ কৰা, নৱীকৰণযোগ্য শক্তিৰ উৎস এটাৰ নাম লিখা। তাৰপিছতে নেক্সট তোমালোকক দিছে যে 1988 চনৰ যান বাহন বিধি অনুসৰি সতৰ্কতামূলক পথচিহ্নৰ আকৃতি কেনেকুৱা আছিল। নেক্সট দিছে পৃথিৱী পৃষ্ঠৰ শতকৰা ডেছ ভাগ জলমণ্ডলে আগুৰি আছে, শতকৰা ডেছ ভাগ অক্সিজেন বায়ুমণ্ডলত পোৱা যায়, ডেছ এবিধ সৰ্বভক্ষী জন্তু, ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন গ্ৰহণ কৰে ডেছ চনত, পৰিৱেশ সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ডেছ চনত পৰিৱেশ সুৰক্ষা আইন গ্ৰহণ কৰিছিল বা প্ৰৱৰ্তন কৰিছিল। নেক্সট ইয়াৰ পিছত আমি চাব লাগিব আৰু অসমৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ অভিকৰণ। তাৰপিছত দিছে চালক আৰু আৰোহীয়ে হেলমেট পৰিধানৰ প্ৰয়োজনীয়তা, ট্ৰেফিক পইণ্টবোৰত দেখা পোৱা 3 ধৰণৰ লাইটে কি সূচায়, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, জেব্ৰা ক্ৰছিং, সেউজগৃহ প্ৰভাৱ, বহনক্ষম উন্নয়ন, এইবিলাকৰ চমু টোকা লিখিবলৈ আহিছে। তাৰপিছত তোমালোকৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ, নিম্নোক্তসমূহৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে, অন্তঃসংৰক্ষণ, বহি সংৰক্ষণ, লাৰ্ণাৰ্ছ লাইচেঞ্চ আৰু মূল ড্ৰাইভিং লাইচেঞ্চ। তাৰপিছতে তোমাৰ বাধ্যতামূলক আৰু সতৰ্কীকৰণ পথচিহ্নসমূহ, জিনগত জৈৱ বৈচিত্ৰ্য, প্ৰজাতিগত জৈৱ বৈচিত্ৰ্য, মুখ্য প্ৰদূষক আৰু গৌণ প্ৰদূষক, স্বভোজী আৰু পৰভোজী।
নেক্সট আমাক দিছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট শব্দ প্ৰদূষণ, ধাতৱ আৰু অধাতৱ খনিজ সম্পদ। পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ প্ৰয়োজনীয়তা চমুকৈ লিখা। তাৰপিছত পৰিস্থিতিতন্ত্ৰ কি? প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰৰ ওপৰত এটি চমুকৈ লিখা। জৈৱবৈচিত্ৰ্য বুলিলে কি বুজা? পৰিস্থিতিতন্ত্ৰৰ বৈচিত্ৰ্যৰ অৰ্থ চমুকৈ লিখা। প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত মূল পাৰ্থক্য কি? উদাহৰণসহ মানৱসৃষ্ট দুৰ্যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা। নেক্সট তোমালোকক একেবাৰে শেষৰ প্ৰশ্নটো দিছে পথ দুৰ্ঘটনাৰ সাধাৰণ কাৰণসমূহ উল্লেখ কৰা। নিৰাপত্তাৰ বাবে যান বাহন আইন সন্নিৱিষ্ট যিকোনো দুটা মানিবলগীয়া নিয়মৰ বিষয়ে চমুকৈ লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এনভাইৰনমেণ্টেল এডুকেশ্যনত তোমালোকে পোৱা চান্সেছ আছে। তোমালোকে যদি ভিডিঅ'খিনি তোমালোকে ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু তোমালোকৰ নেক্সট ইয়েৰত তোমালোকৰ মই প্ৰয়োজনীয় এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক মই প্ৰভাইড কৰি যাম। তোমালোকৰ যদি মোৰ এটা ছাবস্ক্ৰাইব কৰি দিয়ে তেনেহ'লে মই আৰু ভিডিঅ' বনাবলৈ বেছি উৎসাহ পাওঁ। তোমালোকে চেনেলটো যিহেতু মই নতুনকৈ আৰম্ভ কৰিছোঁ, তোমালোকে সকলোৱে সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।